ক'বলৈ ভাষাই নাই। আমি আমাৰ ঘৰ ইয়াতেই। মই এইখন স্কুলৰে পৰিচালনা কমিটিৰ সভাপতি হওঁ। বাইদেউজনীৰ যি অমায়িক কথা বতৰা ছাত্ৰ ছাত্ৰীক লিখা পঢ়া যি শিক্ষাদান দিছে, মানে ক'বলৈ ভাষাই নাই। এনেকুৱা সুন্দৰ বাইদেউ যদি বেলেগ স্কুলত থাকে বা কোনোবা স্কুলত থাকে, সেইখন স্কুল এখন বাগিচা। এনেকুৱা লিখা পঢ়া শিক্ষাদান দিছে, মানে ক'বলৈ মোৰ ভাষাই নাই। আৰু মই মৰ্মাহত, এইটো কাৰণে মৰ্মাহত হৈছোঁ যে বাইদেউজনী যোৱাৰ লগে লগে স্কুলত এখন হুলস্থুল পৰিৱেশ হৈ গৈছে। এনেকুৱা কান্দা কাটি কৰি আছে, মই নিজেও কান্দিছোঁ। আৰু ল'ৰা ছোৱালীহঁতে ইমান কান্দা কাটি কৰি আছে, কৈ মানে হেকি কৰিব পৰা নাই, বুজাব পৰা নাই। বাইদেউজনীও কান্দি আছে। মানে এনেকুৱা আচলতে শিক্ষক বা শিক্ষয়িত্ৰী এনেকুৱাই হ'ব লাগে। আৰু যোৱাৰ পিছত আমাৰ এতিয়া আৰু দুজনী বাইদেউ আছে, তেওঁলোকক মই কৈছোঁ যাতে আমাৰ স্কুলখন আৰু সুন্দৰকৈ চলাব। আৰু আগত এই বাইদেউজনী অহাৰ আগত স্কুলত ছাত্ৰ ছাত্ৰী নাছিল। এই বাইদেউজন যেতিয়া আহিলে, তেতিয়া ধৰক 100-200 ওপৰত ছাত্ৰ ছাত্ৰী, আৰু একদম টাইমত আহিছে, টাইমত গুচি গৈছে। বাইদেউজনী কোনো দিনো স্কুল অনুপস্থিত দেখা পোৱা নাই মই। কিমান দূৰৰ পৰা বাইদেউজনী আহিছে? বাইদেউজনী 6গাঁৱৰ পৰা আহিছে। ইয়াৰ পৰা কিমান কিলোমিটাৰ হয়? ইয়াৰ পৰা মোটামুটি ধৰকচোন 10-15 কিলোমিটাৰ মান হ'ব। তথাপি টাইমত নাহিছে? তথাপি টাইম মানে একদম বৰষুণ ধুমুহা যিয়ে নহওক, একদম সময়ত আহি স্কুলত উপস্থিত হ'বই। মই জনামতে বাইদেউজনীৰ 1 নম্বৰ কাম হ'ল স্কুলত একদম সময়ত উপস্থিত হ'ব আৰু সময়ত ইয়াৰ পৰা গুচি যাব। আৰু আমি সুধিলে কৈছে আমাৰ এইটো দায়িত্ব।